গোলাপৰ ডালটোকে ভাঙিলে যে পচি গলা কি মাৰ্ঘেৰিটা এটা ঐতিহাসিক ঠাই অসমৰ পূব প্ৰান্তত অৱস্থিত। মাৰ্ঘেৰিটা নগৰৰ মাজতে মাজমজিয়াত আমি বুদ্ধ বিহাৰ এখন প্ৰতিষ্ঠা কৰিছিল 1975-ত। 75-ত প্ৰতিষ্ঠা কৰাৰ পাছত এই বিহাৰখন আমি ভক্ত প্ৰাণ ৰাইজৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ এইবিলাক বনাই মন্দিৰখন সুন্দৰ কৰি ৰাখিবলৈ প্ৰয়াস কৰিছিলোঁ। এনেকৈ আজি 50 বছৰ অতিক্ৰম কৰিলোঁ। এই সময়ছোৱাত মাৰ্ঘেৰিটা বুদ্ধ বিহাৰত বহুত ধৰণৰ ভক্তবিলাক আহি থাকে। কিন্তু পলিটিকেল লিডাৰৰ পৰা আদি কৰি গায়ক তেনেকৈ প্ৰশাসনিক বিষয়াবিলাক এক পৰ্যটনস্থলী হিচাপে বৰ্তমান পৰ্যটনস্থলী হিচাপে জনাজাত হৈ আছে। গতিকে এই মাৰ্ঘেৰিটা বুদ্ধ বিহাৰৰ প্ৰতি বহুত মানুহৰ এটা সদ্ভাৱনা এটা আছে। ইয়াত আমি বিভিন্ন মানুহবিলাকক আশীৰ্বাদ দিওঁ। আশীৰ্বাদ দি তেওঁলোকৰ সুস্থ জীৱন উন্নতি হ'বৰ কাৰণে আমি সদায় আশীৰ্বাদ দি থাকোঁ। আশীৰ্বাদ ল'বৰ কাৰণেও বহুত ভক্তবিলাক আহি থাকে। এনেও এতিয়া বৰ্তমান বুদ্ধ বিহাৰৰ সৌন্দৰ্যটো দেখি ইয়াত বহুত ধৰণৰ স্কুলীয়া ল'ৰাবিলাক তেনেকৈ কিছুমানে এইটো মনোৰঞ্জনৰ কাৰণেও আহি থাকে, ফটোবিলাক মাৰিবৰ কাৰণে। গতিকে ভাল লাগে আৰু। গতিকে বিদেশৰ পৰা আহে নেকি? বিদেশৰ পৰাও বহুত আহে তেনেকৈ। মাজতে যোৱা বছৰ এই জানুৱাৰী মাহতে 5খন দেশৰ ৰাজদূতসকল আহিছিলে। ম্যানমাৰ, শ্ৰীলংকা, কাম্বোডিয়া, লাওছ এনেকৈ হেৰি কৰি 5খন দেশৰ এম্বেচাডৰসকল আহিছিলে ইয়াত পৰিদৰ্শন কৰি গৈছে। তেনেকৈ থাইলেণ্ড, বাৰ্মা ইত্যাদিৰ পৰা বাংলাদেশ, শ্ৰীলংকা তেনেকৈ এইবিলাক পৰ্যটকবিলাকো মাজে মাজে আহি থাকে ইয়াত আমাৰ সুন্দৰকৈ ধ্যান সাধনা কৰাৰ কেন্দ্ৰ এখন বনাই থোৱা আছে। এই ধ্যান সাধনা কৰিবৰ কাৰণেও বহুত ভক্তসকলে আহে, মাজে সময়ে ধ্যান সাধনা কৰে মনত শান্তি পাবৰ কাৰণে। গতিকে এইবিলাকে আমাৰ এক্টিভিটিছ চলি আছে। গতিকে আমি সকলোকে জনাওঁ যে মাৰ্ঘেৰিটা বুদ্ধ বিহাৰ এবাৰ আহক, চাই যাওক।